ভাল ফুলে সাৱতি জীৱন সজাবলে সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয় হঠাতে কি হয় সপোনো হেৰাই জুৰি আবেগৰে বান হেঁপাহৰে টান জিৰণি নাই মনতে কৰি অভিমান ভাৱৰে উমান বুকুৰ মৰমে দুবাহু মেলি দিবলে আকৌ এবাৰলে আপোনে মনত আছে কিজানি তথাপিও এবাৰ সোঁৱৰাই দিছোঁ বিবুৰ জীৱনত তাৰ মাকতকৈ গুৰুত্বপূৰ্ণ আন কোনো হ'ব নোৱাৰে মুহূৰ্ততে পাহৰি গৈছে সি তোমাক সেয়াই প্ৰেম বিভানৰ মোৰ ছোৱালীৰ প্ৰতি কিন্তু তুমি মাজত আহিছা সিহঁতৰ তুমি কৈছিলা বিষ্ণুৱে মাটি বিক্ৰী কৰা বুলি কিন্তু তাৰ দেখোন মাটি বুলিবলৈ থকা ঠাইখিনিয়ে বাকী কথা একো গম পোৱা নাই মাত্ৰ মই যে তোমাক পইচা দিছোঁ সেইটো গম পাইছে যিয়েই নহওক চৰ্তবোৰৰ কথা গোপনে থাকিব লাগিব তুমি দেখোন কৈছিলা মোৰ সোধাৰ অধিকাৰ আছে এতিয়া কথাটো ওলালেই যিহেতু সত্যটো জানিহে এৰিম মই দেউতা কোৱা নমামি কথা এটা হ'ল নহয় কি কথা কোৱা বিয়াৰ আগতে যে বাইদেৱে মোক 25 লাখ টকা দিছিল কথাটো বিভানৰ আইতাকে গম পাইছে কি কিন্তু কেনেকৈ গম পালে আইতাই মই নাজানো কিন্তু এতিয়া কথা হ'ল আইতাকে গম পাইছে যেতিয়া বিভানেও নিশ্চয় গম পাব এতিয়া কি হ'ব দেউতা মায়ে কৈছিল এইবোৰ কথা বিভানৰ পৰা লুকুৱাই ৰাখিব পইচা লোৱাটোহে গম পাইছে চৰ্তবোৰৰ কথা এতিয়াও গম পোৱা নাই তোক সুধিলে কবি দেউতাক সহায় কৰা বুলি আৰু কবি লাহে লাহে দেউতাই ধাৰ মাৰি থাকিব হ'ব দিয়া মানিলো বাৰু 25 লাখ টকাৰে তুমি বিষ্ণুক সহায় কৰিলা কিন্তু বিয়াৰ আগদিনাখনেই লেনদেন কিয় মোৰ কিয় এনে লাগিছে যে নমামি আৰু বিভানৰ বিয়া বিষ্ণুৰ ধাৰ এইবোৰৰ মাজত তোমাৰ কিবা ডাঙৰ স্বাৰ্থ লুকাই থকা নাইতো চাওক মা বিয়াত ল'ৰাক যৌতুক দিয়েহে মইতো সেইবোৰ একো বিচৰা নাই ওলোটাই ধাৰত পুত কৰি থকা এজন মানুহক মই উদ্ধাৰ কৰিছোঁ ইয়াত আকৌ আপুনি মোৰ কেনেকৈ স্বাৰ্থ জড়িত হৈ থকা দেখিলে কওকচোন নমামি মোৰ বোৱাৰী আৰু তাইৰ দেউতাক সমস্যাত থাকিলে তাই জানো মনত শান্তি পাব আৰু নমামি শান্তিত নাথাকিলে মোৰ ল'ৰা বিবু জানো শান্তিত থাকিব আৰু এতিয়া মোৰ সামৰ্থ্য আছে সেইবাবে মই তেওঁক সহায় কৰিছোঁ মইনো কি বেয়া কাম কৰিছোঁ যাৰ কাৰণে মোক ইমানবিলাক প্ৰশ্ন কৰি জেৰা কৰি থকা হৈছে তুমি কেতিয়া আহিলা
মই সকলো শুনিছোঁ মা। সকলো যদি শুনিলাই তেনেহ'লে তুমিয়ে কোৱাচোন, মই জানো কিবা ভুল কৰিছোঁ? তোমাৰ একো ভুল হোৱা নাই। বিপদত পৰা মানুহজনক সহায়হে কৰিছা। ভাগ্য ভাল, সকলো কথা পোহৰলৈ নাহিল। আচৰিত বস্তু দেই, এই পইচাৰ লেনদেনৰ কথাবোৰ বাৰু কেনেকৈ গম পালে? মই কেতিয়াও ভবা নাছিলো তই এনেকুৱা এটা কাম কৰিবি বুলি। লাজ পাইছো মই ডাক্তৰবিলাকৰ ওচৰত। তই জাননে, তোক চিকিৎসা কৰা এজন ডাক্তৰ মোৰ ভাইটিৰ লগৰ। মোৰ ভুল হৈ গ'ল মা। ভুল ভুল কেৱল তোৰ নহয়, বিভানো সমানে জগৰীয়া। তুমি বিভানক সঁচা কথাবোৰ কৈ দিলা নেকি? নাই কোৱা। কেনেকৈ কম? তাৰ লগত কোন আহিছিলে তইতো নাজানো? নমামি, বিভানৰ ঘৈণীয়েক। মোৰ কথাবোৰ যাতে বিভানে কেতিয়াও গম নাপায়। মই তাৰ আগত মিছা মাতিছো মোৰ ঘূৰাই পৰা বুলি। তই ভালদৰে ভাবি চাইছনে? মোৰ বোধেৰে বিভানক উপলব্ধি কৰোৱা উচিত, তাৰ কৰ্মফল। মই কৈছো নে নালাগে? মই ভবাই নাছিলোঁ জানানে, ইমান সৰু কথা এটাকে আইতাৰে ইমান ডাঙৰ কৰি পেলাব বুলি। মই যে বিষ্ণুক সহায় কৰিলোঁ তোমাক নুসুধাকে, তুমি বেয়া পালা নেকি? কি যে কথা কোৱা মা, মোক কিয় সুধিব লাগে? তুমি হৈছে এইখন ঘৰৰ মুৰব্বী, অকলে সিদ্ধান্ত লোৱাৰ তোমাৰ অধিকাৰ আছে। খোৱা চাহ। বজাৰলৈ গৈছিলা নহয়, কি কি কিনিলা? গৈছিলোঁ, কিন্তু একো ভালেই নালাগিল। একো নিকিনিলোৱে। আৰু এদিন যাবা দিয়া, ভালকৈ সময় উলিয়াই। $25 লাখ টকাত তোমাৰ দেউতাই তোমাক বিক্ৰী কৰিছে। তেনেকৈ কিয় কৈছা? তুমি জানা আমাৰ বিয়া কিয় কেঞ্চেল হৈছিল? কোনে কেঞ্চেল কৰাইছিল? তোমাৰ মায়ে। চাবা, যাতে বিভানে এই চত্ববিলাকৰ কথা কেতিয়াও গম নাপায়। তাৰমানে তুমি পইচাৰ কাৰণে মোৰ লগত বিয়া হৈছা।
25 লাখ টকাত তোমাৰ দেউতাই তোমাক বিক্ৰী কৰিছে। তেনেকৈ কিয় কৈছা? বিয়াৰ আগত আমি দুয়ো লগ হোৱা নাই, ভালদৰে এদিন বহি কথা পতা নাই। এনেকৈ আজিৰ যুগত কোন ছোৱালী বিয়া হয়? মোৰ জীৱনৰ সকলো গুৰুত্বপূৰ্ণ সিদ্ধান্ত দেউতাই লয়, আৰু যিহেতু তোমাক দেউতাই পচন্দ কৰিছে, মোৰ বাবে সেয়াই যথেষ্ট। তাৰমানে তোমাৰ দেউতাই তোমাক ক'লে ল'ৰাজনৰ লগত বিয়া হৈছে, মই 25 লাখ টকা পাম। লগতে তুমিও ভাবিছা কিজানি দেউতাৰ লগতো অভাৱতে থাকিলোঁ, এই ল'ৰাজন পইচা থকা। পইচা লোৱাটোহে গম পাইছে, চৰ্তবোৰৰ কথা এতিয়াও গম পোৱা নাই। তোক সুধিলে কবি দেউতাক সহায় কৰা বুলি, আৰু কবি লাহে লাহে দেউতাই ধাৰ মাৰি থাকিব। মই এবাৰ ভাবিছিলোঁ জানানে, যে এই ছোৱালীজনীয়ে মোৰ বিষয়ে একো নজনাকৈ মোৰ লগত বিয়া কিয় হ'বলৈ আহিছে। সেইটো মই এতিয়াহে বুজিলোঁ যে ছোৱালীজনীৰ ইণ্টাৰেষ্ট মই নহয়, পইচাহে। চোৱা, মোৰ দেউতাৰ ধাৰ আছিল, আৰু এইবোৰ কথা তোমাৰ মায়ে গম পাই আমাক সহায় কৰিছে। এইবোৰ কথা ক'বলৈ তোমাক কোনে শিকাই দিছে? অভিনয় কৰি লাভ নাই, মই গোটেই কথাবোৰ গম পাইছোঁ। তোমাক মই বুজাই দিছোঁ কি হৈছিল। তোমালোকক পইচা লাগিছিল আৰু মাক লাগিছিল মাৰ কথামতে উঠা বহা কৰা এজনী বোৱাৰী। তোমালোকে পইচা পালা আৰু মায়ে এজনী বোৱাৰী পালে। তুমি জানা তুমি অহাৰ আগত কিমানজনী ছোৱালী কেঞ্চেল হৈছিল? গোটেইকেইজনীক মায়ে কেঞ্চেল কৰিছিল। মই কথাবোৰ গম পাওঁতে অলপ পলম হ'ল, কিন্তু এতিয়া গোটেই কথাবোৰ ভালকৈ বুজি পাইছোঁ। বিভান, চিনি পাইছানে? তুমি নিশ্চয় পোৱা নাই। আচৰিত কথা ন, তোমাৰ লগত মোৰ অলমষ্ট বিয়াই ঠিক হৈ গৈছিলে, অথচ তুমি মোক চিনিয়ে নোপোৱা। আচ্ছা আচ্ছা, চিনি পাইছোঁ। নামটো জানা মোৰ? নাজানা? বাৰু বাদ দি আহিব। আচলতে মোৰ তোমাক এনেদৰে লগ কৰাৰ প্ৰয়োজনেই নাছিল, কাৰণ মোৰ বিয়া ঠিক হৈ গ'ল বেলেগ এজনৰ লগত। তুমি জানা আমাৰ বিয়া কিয় কেঞ্চেল হৈছিল? কোনে কেঞ্চেল কৰাইছিল? তোমাৰ মায়ে। তোমালোকক মায়ে পইচা দি উপকাৰেৰে বান্ধি দিলে। এতিয়া এইখন ঘৰত মায়ে যি কয় তাকে তুমি শুনিবলৈ বাধ্য। কি জানানে, ময়ো পাৰফেক্ট নহয়। কি কৰোঁ মই? কেনেকৈ বুজাওঁ? এই বিয়া মই কেৱল দেউতাক উদ্ধাৰ কৰিবলৈহে হৈছিলোঁ। মানিছোঁ মই তোমাৰ বিষয়ে একো নজনাকৈয়ে বিয়াত বহিলোঁ, কিন্তু এতিয়া তুমি জানা আমাৰ বিয়া কিয় কেঞ্চেল হৈছিল? কোনে কেঞ্চেল কৰাইছিল? তোমাৰ মায়ে। আমাৰ ঘৰত তোমাৰ মায়ে কাৰোবাৰ দ্বাৰা ফোন কৰোৱাইছিল, তোমাৰ চৰিত্ৰ বেয়া বুলি। মানে ঠিক চৰিত্ৰ বেয়া নহয়, তোমাৰ আন এজনী ছোৱালীৰ লগত সম্পৰ্ক আছে বুলি, আৰু সেইকাৰণে তোমাৰ তাত বিয়া দিব নালাগে বুলি। মই অলপ অনুসন্ধান কৰি কথাটো গম পালোঁ। ভুল অৱশ্যে মোৰেই,
ময়ে ধেমালিতে মোৰ মাক কিবা এটা কথা কৈ আছিলোঁ, তোমাৰ মায়ে শুনা পালে। এবাৰ বিয়াখন হৈ ল'ব দিয়াচোন, মাকক পাহৰি মোৰ আঙুলিত নাচিব। মাৰ কথা মই বুজো। মোৰ মা পাৰফেক্ট নহ'লেও মোৰে মা। পৰিস্থিতিয়ে বাধ্য কৰাইছে মাক পাৰফেক্ট নহ'বলৈ। মাৰ জীৱনত দুটাই বস্তু আছে, মই আৰু বহুত দুখ। যদি মই মাৰ জীৱনৰ পৰা আঁতৰি যাওঁ, বাকী থাকিব কেৱল দুখ। তোমালোকক মায়ে পইচা দি উপকাৰেৰে বান্ধি দিলে। এতিয়া এইখন ঘৰত মায়ে যি কয় তাকে তুমি শুনিবলৈ বাধ্য। কি জানানে, ময়ো পাৰফেক্ট নহয়। তোমাক যেতিয়া মই লগ পাইছিলোঁ, এনেকুৱা লাগিছিল মই জীৱনত প্ৰথম পাৰফেক্ট মানুহ লগ পাইছোঁ। কালি তোমাক কৈছিলোঁ নহয়, মই মাক যিমান সন্মান দিওঁ তোমাকো সিমানেই সন্মান দিম। কিন্তু এতিয়া এই গোটেই কথাবোৰ গম পোৱাৰ পিছত তোমাৰ প্ৰতি থকা মোৰ সকলো সন্মান শেষ হৈ গ'ল। তুমি মোৰ লগত পইচাৰ কাৰণে বিয়া হৈছা। কি কৰোঁ মই, কেনেকৈ বুজাওঁ? এই বিয়া মই কেৱল দেউতাক উদ্ধাৰ কৰিবলৈহে হৈছিলোঁ। মানিছোঁ মই তোমাৰ বিষয়ে একো নজনাকৈয়ে বিয়াত বহিলোঁ, কিন্তু এতিয়া তুমিয়ে মোৰ জীৱন। অনমিক দেউতা, বিভানে সকলো কথা গম পাইছে। কি? মই বুজাব চেষ্টা কৰিছিলোঁ, কিন্তু আগৰ পৰাই জানে কথাবোৰ। জীৱন বিচাৰে পাল ফুলে সাবতি জীৱন সজাবলে সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই
বুজি ৰয় হঠাতে কি হয় সপোনো হেৰাই জুৰি আবেগৰে বান হেঁপাহৰে টান